ৰাজ্যত ড্ৰাগছ মাফিয়াক আটক আলপতি চৰ আৰক্ষীৰ বিশাল সফলতা চেঙাৰ বাগমাৰা চৰত দীৰ্ঘদিন ধৰি চলাই থকা ড্ৰাগছ মাফিয়াৰ কলা অধ্যায় ইতিমধ্যে গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়াজন এক গোপন সূত্ৰৰ খবৰ পাই বাগমাৰা চৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়াৰ লগতে গাঁও প্ৰধান আৰু আলপতি চৰ আৰক্ষী বাহিনীৰ সহযোগত উক্ত ড্ৰাগছ মাফিয়াজনক আটক কৰা হয়। উক্ত ড্ৰাগছ মাফিয়াজন ২ নং বাগমাৰা চৰৰ মন্তাচালী পুত্ৰ নজমুল হক বুলি জানিব পৰা গৈছে। আটকাধীন নজমুল হকৰ পৰা আলপতি চৰ আৰক্ষীয়ে ১২.৪ গ্ৰাম ড্ৰাগছ আৰু কেইবাটাও খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। বহুদিন ধৰি অঞ্চলটোত নজমুল হকে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰি যুৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিছে। কেৱল এয়াই নহয়, কেইবাবাৰো সমাজৰ সচেতন ব্যক্তিসকলে ড্ৰাগছসহ আলপতি চৰ আৰক্ষীক গতাই দিছিল যদিও ড্ৰাগছৰ পৰিমাণ কম থকাৰ কাৰণে আইনীভাৱে মুক্ত হৈ পুনৰ সেই ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখে। সেইবাবে এইবাৰ অঞ্চলটোৰ সচেতন ৰাইজৰ দাবী যাতে কুখ্যাত ড্ৰাগছ মাফিয়া নজমুল হকে আইনীভাৱে উপযুক্ত শাস্তি পায় তাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনায়। মানে এই সন্ধিয়া সময়ত প্ৰায় ৭টা চাৰে ৮টা মান বজাত আমি এটি আমাৰ ফোন কল গ'ল আমাৰ যে এই নজমুল নামৰ ২ নম্বৰ বাগমাৰা চৰ দেউতাৰ নাম মন্তাজ আলী, তেওঁ আচলতে আমাৰ এই বাগমাৰা চৰৰ এটি মানে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ফোন গ'ল যে তাৰ ঘৰত আজি মানে হেৰি আছে, গোপন সূত্ৰৰ আমাৰ ফোনটো আহিছিলে যে যথেষ্ট কণ্টেইনাৰ আহিছে। তো সেই হিচাপে আমি লগালগ থানাত ইনফৰ্ম কৰিলোঁ, আলপতি আৰক্ষী থানাত, আৰু আৰক্ষী থানাৰ পৰা বিষয়াসকল আহি একদম ডাইৰেক্ট স্পটত মোটামুটি ওজনত ওলাল ১২ গ্ৰাম 12.41 গ্ৰাম মানে ড্ৰাগছ সহকাৰে তাক একদম হাতে নিতে ধৰা পেলাইছে। পুলিচে আহি তাৰপিছত সেই বস্তুখিনি তত্বাৱধান কৰি ইনভেষ্টিগেশ্যন কৰি পুলিচে লৈ গ'ল থানালৈ। আপুনি সচেতন যুৱক হিচাপে ড্ৰাগছৰ কৰাল গ্ৰাসত যুৱ প্ৰজন্মৰ মাজত এটা মানে এইটো বৰ্তমান এটি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ড্ৰাগছ, বিশেষকৈ আমাৰ চৰাঞ্চলত। গতিকে আমি সমাজৰ সচেতন যুৱক হিচাপে এইটোৱে বিচাৰোঁ যে সম্পূৰ্ণৰূপে ড্ৰাগছৰ ব্যৱসায় বা ড্ৰাগছ যিসকলে খায় সেইটো উৎখাত হ'ব লাগে আৰু সমাজ সচেতন হ'ব লাগে। যদি কোনোবাই তেনেকুৱা ইনফৰ্মেশ্যন পায় থানাত লগে লগে খবৰ দিব লাগে, যাতে এই বস্তুটো এই ড্ৰাগছৰ যি উৎপাত চলিছে আমাৰ চৰাঞ্চলত এই বস্তুটো সম্পূৰ্ণৰূপে মানে বন্ধ হ'ব লাগে। ল'ৰাটো আগতে গ্ৰেপ্তাৰ হৈছিল, হয়, কেইবাবাৰো ইয়াৰ আগতে কেইবাবাৰো আটক হৈছিলে যদিও পৰিমাণ কম থকাৰ কাৰণে মানে এৰা পায়, কিন্তু এইবাৰ ভালে পৰিমাণে হেৰি পাইছে। আচলতে ল'ৰাটো ব্যৱসায় কৰে। হয়, ল'ৰাটো মাজে সময়ে এই চব্জিৰ ব্যৱসায় কৰে বুলি গম পাওঁ, কিন্তু তাৰ মাজতে এইটোও চলায়। ড্ৰাগছৰো ব্যৱসায়, ড্ৰাগছৰো ব্যৱসায়, ভাল ডাঙৰ ব্যৱসায়। নগৰবেৰাৰ পৰা লোকমান হুছেইনৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।